এতিয়া আমি মানে ওলাইছো ক'ত যাম আমি এতিয়া আজি আমি বৰদোৱা থানলৈ গৈ আছো বৰদোৱা থান তাৰপিছত মৃত্যুঞ্জয় মন্দিৰ এনেকৈ সোমাই গৈ আছো আজি মানে গোসাই বিহু সেইকাৰণে বোলো মৃত্যুঞ্জয় মন্দিৰতো সোমাই যাওঁ ন আমি তাৰপিছত আমি মানে গোটেইখিনি গৈ আছো আৰু এতিয়া আমি ওলাই মেলি ৰেডি চাওঁতে তাতে ধুতি পিন্ধিব তাত বোলে ধুতি পিন্ধাৰ ব্যৱস্থা আছে সেইকাৰণে ধুনীয়াকৈ ওলাই ল'লো ন আৰু মানে বৰদোৱা নতুনকৈ আৰম্ভ হোৱাৰ পিছত আমি যোৱাই নাই আজি গৈ আছো প্ৰথম আমাৰ মানে আমাৰ এইফালৰ মা দেউতাখন নাই যোৱা কিন্তু দেউতা গ'ল ন সেইকাৰণে নাযায় দেউতা তাৰপিছত আমি গোটেইখিনি গৈ আছো আৰু পুৰা সজাই থকা হৈছে গাড়ীখন ন মানে আমাৰখনে লৈ যাওঁ আৰু এখন আমাৰ এওঁলোকৰ ইয়াতে আছে কিন্তু মই মানে মেনুৱেল চলাব নাজানো অট'মেটিক জানো সেইটো কাৰণে আমাৰখনে লৈ যাব লাগিব বাকী বিহু বুলি গাড়ীখনক আজি সজাই দিছোঁ আৰু অকণমান কপৌ ফুল লগাই এনেইতো কপৌ ফুল এইফালে খোপাত লগাই কিন্তু আজি গাড়ীখনকে সজাই দিছোঁ হয়নে মানে বাজিব হ'ল নেকি ন 12:30 বাজিলে নে 12টা বাজিলে আমি হেৰি কৰিলোঁ এই আমি মানে ড্ৰোনখন উৰাই চালোঁ হেৰিত ইয়াতে কলীয়াভোমোৰা ব্ৰিজত কিন্তু ইমান ভাল ভিউ নাহিলে আৰু ছানছেটৰ টাইমত ভাল আহিলে হয় এতিয়া মানে যিহেতু পুৰা ৰ'দ বেছি টাইম নোৰা বাকী আমাৰ থাইলেণ্ডৰ চিৰিজটোত ইমান বেছি ভিউ নাহিলে কিন্তু ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনালোঁ একোৱে ভিউ নাহিলে মানে লগতে নিদিয়াৰ কাৰণে চাগে নাহিলে ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা শেষ হ'লে দিম কিন্তু এই নাচালে পিছত এইবিলাক ভিডিঅ'তে ভিউজ বিলাক আহিছে উপায় নাই আৰু হ'ব আৰু ন চাব যোনে যোনে এইটো ভিডিঅ' চাইছে তাৰপিছত সেইখিনি ভিডিঅ' গৈ পেলাই থাইলেণ্ড প্লেলিষ্টত আছে বা এই লেটেষ্ট চব ভিডিঅ' থাইলেণ্ডৰে আছে চব জেগাৰে আকৌ আৰু এটা ট্ৰিপ আহি আছে আমাৰ এতিয়া সোনকালে আমাৰ আৰু 10 দিনৰ ট্ৰিপ এটা আহি আছে তাৰ ভিডিঅ' বিলাকো চাব পাৰিব এইবাৰ ইণ্ডিয়াত হ'ব মানে এইবাৰ ইণ্ডিয়া নৰ্থ চাইডত হ'ব এইবাৰ মজা আপোনালোকে চাইব গোটেইখিনি ন আৰু বিহু সকলোৰে কেনেকুৱা গৈছে জনাব ভালে ভালে গ'ল নে নাই আমি আৰু এনেকে আৰু ন আজি গৈ আছো এতিয়া মানে ঘৰ বিহু বুলি ঘৰলৈ আহিলো এতিয়া বৰদোৱালৈ যাম বুলি মানে বহুত দিনৰ পৰা ভাবি আছিলো ইমান ধুনীয়াকে বনাইছে হয়নে আজি চাওঁগে আৰু মই বহু বছৰৰ মূৰত বৰদোৱালৈ আহি আছোঁ লাষ্ট মই চাগে যেতিয়া চাকৰি পাইছিলোঁ তেতিয়াই অহা মানে 4 বছৰমান আগতেই ইয়ালৈ অহা আৰু বৰদোৱাত আমি প্ৰথম আমাৰ এনেকুৱা প্লেন আজি প্ৰথম বৰদোৱা থানখনত সোমাই যাওঁ আৰু আজিকালি যিহেতু ধুতি পিন্ধি যাব লাগে সেইবাবে ভাল হ'ল কি আমাৰ সন্মুখৰে এঘৰ মানুহ তেওঁলোক বহুত সহায় কৰিলে তেওঁলোকৰ ঘৰতে গাড়ীখনো থলোঁ আৰু আমি দুইজনে মানে ধুতিও ইয়াতে পিন্ধি ল'লোঁ আমি যিহেতু ঘৰৰ পৰা ধুতি পিন্ধি অহা নাছিলোঁ তাৰপিছত ইয়াতে কিমান মানুহৰ সমাগম চাওকচোন এতিয়া যিহেতু বিহুৰ বতৰ আৰু মানুহ আহিছে ইয়ালৈ আমি মানে নামিলোঁ আহি পেলাই ইয়াতে প্ৰথম নামি মানে পুৰণা থানখনত চাকি জ্বলাব নিদিয়ে বুলি ক'লে ন নিদিয়ে প্ৰসাদ লৈ ল'লোঁ প্ৰসাদ লৈ ল'লোঁ আৰু গাড়ী ইয়াতে মানুহৰ ঘৰতে ৰখাবলৈ কয় তো গাড়ী তাতে ৰখালোঁ আৰু ইয়াত নতুন মানে যোনখন বনাইছে অকণমান আগত তো তাৰ আৰু আজিকালিতো ধুতি পিন্ধি অহাটো মানে বাধ্যতামূলক ভালেই কৰিছে এফালৰ পৰা ন ধুতি মানে ৰাস্তাত সলাই আহিলোঁ এতিয়া লাইন পাতিব লাগিব নেকি প্ৰসাদ দিবলৈ প্ৰথম সোমায়েই এফালে মানে নৈবেদ্য গৃহ আছে অৰ্থাৎ ইয়াতে প্ৰসাদৰ কাৰণে যি বস্তু আনিছোঁ ইয়াতে জমা দিব লাগে তাৰপিছত এফালে লৈ যায় তাতে গৈ প্ৰসাদ খাব লাগে আৰু এটা ছাইডত সেৱা কৰিব পাৰি এই থান কিমান বছৰ মূৰত আহিছা তুমি মই পাহৰিলোঁ সৰুতে আহিছিলোঁ বোলা মই 3 বছৰমান আগত আহিছিলোঁ চাগে 4 বছৰ আৰু এইটো হ'ল বৰদোৱা থানৰ মূল যিখন থাপনা আৰু ইয়াৰ ভিতৰতে এফালে আশীৰ্বাদ দি থাকে আৰু ইয়াতে সেৱা কৰি আমি সোনকালে এতিয়া এতিয়া যোনটো নতুন প্ৰকল্প বনাইছে আমি তালৈ যাম ইয়াতে প্ৰথম সেৱা কৰি লওঁ আৰু এই খোলবিলাক দেখিছে নাই কিমান দীঘলীয়া লাইন কৰি থৈছে মই বহুত মানে বৰদোৱা মই সৰুৰ পৰা বহুতবাৰ আহিছোঁ আৰু প্ৰত্যেকবাৰ আহিয়ে কিবা এটা নিশ্চয় ভাল মানে আমি এতিয়া চাকি জ্বলাবতো নিদিয়ে ইয়াত সেৱা কৰিলোঁ আৰু ধুনীয়া লাগে পৰিৱেশটো ইয়াত বহি পেলাই ন কীৰ্তন ঘৰত কেনেকুৱা লাগিছে জামত চলাই পুৰা যাম মানে ৰাস্তাটো সৰু যে এইখিনৰ পৰা এইখন যাওঁতে বেছি দূৰ নহয় বুলি কৈছে কিন্তু জামটো বহুত পাইছো ন মানে এইফালে গাড়ীবিলাক ৰখাই থোৱা আছে যে ৰাস্তাও সৰু উপায় নাই ৰাস্তাটো বনাই দিলে একো টেনচনে নাই নহয় এইটোতো এটা এইফালে শ্বৰ্টকাট ন ইফালে ৰাস্তাটো আছিলে আমাক যে আহোঁতে দেখাইছিলে ন আৰু মানে এতিয়া বিহু বতৰৰ কাৰণে বেছি মানুহ আছে আজি তাতে গোসাই বিহু আৰু নাহিব নেকি আৰু মানুহবিলাক দিয়া বোলা অফ কৰি থৈ দিওঁ অফ কৰি থৈ দিয়া আজি মানে মই তোমাক মানি গৈছো পাৰিছা আৰু প্ৰ' ড্ৰাইভাৰ হ'লা মানে তুমি ডাঙৰ গাড়ীখন লৈ ন আমাৰ টিয়াগোখন হ'লেও নাযায় সেই হেৰিত লাগি যাব মানে এইফালে হ'ল বাহনী এইফালে গাড়ী এইখন হেৰিত লাগি যাব নহয় আমাৰ হৰ্ণটো মাৰি দিয়ে
গাড়ীখন গৈ পেলাই নিবগৈ লাগে ইয়াতে মানে মানুহবিলাকে ৰাস্তাত গাড়ী থৈ থৈ প্ৰব্লেম কৰি দিয়ে এইফালে চাব আপুনি বাওঁফালে গৈ থকা বহুত মানে খেলি-মেলি এইবিলাক আগত গাড়ী ৰখাই 3 মিনিটৰ ৰাস্তাটো 1 ঘণ্টা ৰখিছো ৰে কেনেকুৱা গতি হৈছে এখন এতিয়া কৰি দিলে গাড়ীখনৰ সজোৱাটো কেনেকুৱা হৈছে এবাৰ কমেণ্ট কৰিব নাপাহৰিব দেই কিমান ভাল লাগিছে ইউনিক আইডিয়া ফাইনেলি আহি পালো ন পালোহি আৰু গাড়ীখন ভাল লাগিছে বুলি কৈছো গণবাই গাড়ীখন ভাল লাগিছে বুলি মানে কৈ গৈছিলে ৰাস্তাত ভাল লাগিছে শুনি তোমাৰ আইডিয়া 3 মিনিটৰ ৰাস্তাটো 1 ঘণ্টা লাগিছে মানে আজি কি মইতো ভাবিছোঁ সন্ধিয়াই হ'ল আজি বাদ দিলোঁ আৰু এনেকৈ ভাবি লৈছিলোঁ ড্ৰোন শ্বট উৰাব নোৱাৰিম বুলি ভাবিছিলোঁ ড্ৰোনখন লৈ আহিছোঁ এতিয়া ড্ৰোন শ্বট চাব মানে আশা কৰিছোঁ ভাল আহিব বুলি আৰু এই যোনটো চাৰ্কুল টাইপ বনাইছে ইয়াতে মানে দশাৱতাৰৰ মানে গোটেই ভগৱান বিষ্ণুৰ অৱতাৰকেইটা বনাই থৈছে হ'লে প্ৰথম মৎস্য আছিলে এতিয়া আছে ইয়াতে কুৰ্ম ভগৱান বিষ্ণুৰ 10টা অৱতাৰ মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম তেনেকৈ গোটেই 10টা অৱতাৰৰে গোটেই অৱতাৰকেইটা ইয়াতে ধুনীয়াকৈ বনাই থৈছে আৰু এটা ভাল কৰিছে কি তলত সেই অৱতাৰকেইটাৰ বিষয়ে অসমীয়াতো লিখিছে আৰু ইংলিছতো লিখিছে যাতে যিসকল বেলেগ মানুহ আহে হয়তো ইয়াত কেতিয়াবা বাহিৰৰ মানুহো আহিব তো তেওঁলোকে তেতিয়া ভগৱান বিষ্ণুৰ গোটেই অৱতাৰকেইটা বিষয়ে তেওঁলোকে হয়তো জানিব পাৰিব তো সেইবাবে আৰু ইয়াতে মানে কি জানেনে এতিয়াও বহুত কমপ্লিট হৈ উঠা নাই সেইবাবে এনেকৈ ৰছী দি বান্ধি থৈছে ইয়াতে এইটো ৰামৰ অৱতাৰ আছিলে যোনটো তাৰপিছত ভগৱান বিষ্ণুৰ এই অৱতাৰকেইটাৰ ওচৰত ৰছী দি এনেকৈ বান্ধি থৈছে মই অলৰেডি কৈছোঁ কাৰণ কিয় কমপ্লিট হৈ উঠা নাই মানে ঠিক আছে এইটো বুদ্ধৰ অৱতাৰ আৰু কমপ্লিট হৈ নুঠাৰ বাবে মানুহ যাতে ওচৰলৈ যাব নোৱাৰে সেইবাবে এনেদৰে বান্ধি থৈছে আৰু এইখিনি চাই হোৱাৰ পিছত আমি যোনটো মূল থাপনা এই থাপনাৰ আৰ্হিত এইখিনি বনোৱা হৈছে এইটো বৰদোৱা থাপনাৰ আৰ্হিত এইটো বনোৱা হৈছে আৰু ইয়াতো ভিতৰলৈ সোমাব নিদিয়ে এনেকৈ ইয়াতে আমাৰ মানে লাকটো বেয়া আজি ন ড্ৰোন উৰাবলৈ নোৱাৰিলোঁ ড্ৰোনখন উৰাইছিলোঁ কিন্তু ইয়াতে বোলে ড্ৰোন উৰালে কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগে সেইটো বস্তু লিখিও থোৱা নাই বাৰু ক'তোতে সেইটো কাৰণে ড্ৰোনখন এয়া এনেকুৱা জেগাত আহিলে উৰাব নোৱাৰি গুৱাহাটীৰ পাৰ্কবিলাকতো তাতকৈ এই পাহাৰত গৈ উৰুৱাই ভাল ন আমি এনেই পইচাটো সোমাই আছে আমাৰ এনেই সোমোৱা নাই বাৰু বহুত জেগাত যোৱাই নাই আমি ড্ৰোনখন কিনাৰ পিছত ক'তো ফুৰিব যোৱা নাই অঁ আৰু এইফালে এখন পাৰ্ক এখনো আছে সৰু পোৱালিৰ কাৰণে বহুত ধুনীয়া লাগিছে মানে এইটো এইফালে চাগে থকা জেগা টাইপ বনাব নেকি কিবা এইখিনি আমি সম্পূৰ্ণ হ'লে আহিম ন যেতিয়া কমপ্লিট হয় আকৌ এবাৰ আহিম এৰিয়া বহুত কমপ্লিট হোৱাই নাই বাৰু আৰু এটা বস্তু ভিতৰত মানে খোৱা পানী নাই গতিকে ভিতৰত পাৰিলে খোৱা পানী লগাই দিলে ভাল মানে টেপ লগালেও ভোকো লাগিছে মানে 4টা বাজিব হ'লে ৰাতিপুৱা ৰুটি পুৰি খাই আহা আৰু তোমাৰ কি চশমা লাগে এইযোৰ চশমাটো মানে মোৰ হয় ন মই বহুত পচন্দ কৰি নষ্ট কৰি দিলে ভাল চশমা মই বহুত মানে কষ্ট কৰি হোলীত যদি তুমি মোৰ চশমা পিন্ধিব পাৰা তেনেহ'লে মই কিয় পিন্ধিব নোৱাৰোঁ মানে তোমাৰতো পুৰণা ন এইযোৰ মই ভাল চশমা ব্ৰেণ্ডেড সেইটো কাৰণেহে তোমাকো এইযোৰ গিফ্ট দি আছোঁ আমি ফুৰিব যোৱাৰ আগতে আৰু ইয়াতে এইটো ভিতৰত পানীৰ মানে কিবা ব্যৱস্থা কৰিলে ভাল নহ'লে মানে কি মোৰ নিজৰ পূৰা পানী পিয়া লাগি গৈছে মানে এফালে এই গোটেই দেৱালকেইখনত কৃষ্ণলীলা দেৱাল বুলি লিখা আছে অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাসমূহ ইয়াতে প্ৰদৰ্শন কৰা হৈছে কোনোবাই আহিলে ইয়াতো চাব পাৰে কিন্তু যিহেতু বহুত ৰ'দ দি আছে গতিকে আমি বেছি দেৰি নকৰি ইয়াৰ পৰা ওলাই যাম বুলিয়ে ভাবোঁ ভোক লাগি গৈছে আৰু বহুত ওলাই যাওঁ আৰু সেইটো কাৰণে মানে বহুত ঘূৰিলোঁ ভোকে পিয়াহে অৱস্থা নোহোৱা হৈ গৈছে এতিয়া একো নাই এতিয়া খাই লওঁগৈ জল্দি সেইটো কাৰণে আৰু ধুতি যিহেতু পিন্ধি যাব লাগে বহুতে লং পেণ্ট পিন্ধি আহে সেইটো কাৰণে ইয়াত ধুতি বেচাই আৰম্ভ কৰি দিলে মানুহৰ মানে বিজনেছ পূৰা চবফালেই চলে ভালেই কৰিছে এফালে আমি বেয়া ভোক লাগি আছিলে তো ভাত খালোঁ এতিয়া ৰামানুজনত সোমাই যাওঁ মানে এপাক ছাৰক লগ কৰি আমি এতিয়া মানে ছাৰৰ ওচৰৰ পৰা আহিলোগে ন কেনেকুৱা লাগিলে লগ পালোঁ ন ৰুমবোৰ দেখালে চাই ন তুমি ৰামানুজনৰ আকৌ হোষ্টেলবিলাক দেখুৱালে মাহঁতক চবকে তাৰপিছত আকৌ ক'ত কি কাণ্ড কৰিছিলে সেইখিনি জেগা দেখুৱাই গৈ আছে আৰু মৃত্যুঞ্জয় মন্দিৰত আহি আছোঁ আকৌ মোক মোলৈ চকলেট দি পঠিয়াইছে ছাৰ লটি চকমে আকৌ মিঠাই আমি চাহ নাখাওঁ বুলি কোৱা দেখি আকৌ চকলেটে আকৌ মিঠাই চিঠাই টোপোলা দি পঠিয়াইছে ন আজি মানে ব্যস্ত আছে যে আজি পুৰা ব্যস্ত ভাল লাগে কথা বতৰা ছাৰৰ বহুত ন বহুত ভাল তাৰপা এতিয়া আমি আজি দিনটো আমাৰ এনেকেই গ'ল আৰু ৰাতিপুৱা বুলি
ভাত খাইছিলো জলকীয়া আছিলে হাতত খজুৱাই দিলে পুৰিছে আচাৰ দিছিলে সেইটো পুৰা খালো মানে এতিয়া চকুত লাগিছে এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰলৈ আৰু 20 মিনিট মানত পাই যাম তাৰপিছত আৰু যাম আৰু সন্ধিয়া আৰতিটো চাব পালে ভাল আমি এতিয়া আহি মৃত্যুঞ্জয় মন্দিৰ পালোঁ ফাইনেলি ন কিন্তু আন্ধাৰ হৈ গ'ল যিহেতু গতিকে চাকি নজ্বলালোঁ আৰু ভাল লাগিছে আন্ধাৰত ভাল লাগিছে আৰতি দেখিব পালে বেছি ভাল লাগিব বাকী এতিয়া মানে মোৰ মাথাটো বিষাই আছে বহুত গতিকে চাহ একাপ খাব লাগিব গাখীৰ চাহ পইচা সোমাই গ'ল চাহ খোৱা ভোক লাগি গ'ল পইচা অলপ পাইছিলোঁ অলপ অফিচৰ কিবা বাকী এতিয়া যাওঁ ওপৰত আৰতি চাব পাৰোঁ নেকি এতিয়া মানে আমি বহুত ভাল সময়ত পালোহি 6:30 পৰা ইয়াত মানে আৰতি হয় আৰু আৰতি ফাইনেলি আমি পাম ন তোমাৰ ভাগৰ লাগিছে ভাগৰ লাগি গৈছে ৰাতিপুৱাৰ পৰা চলাই আছে চাহ একাপ খাব লাগিব আৰামছে বহি চাহ একাপ খাই ল'বা গাখীৰ চাহ মোৰো মাথা বিষ পুৰা একদম এইখিনি গোটেই বিষ হৈ গৈছে বাকী আৰু বিহু বুলি আজি ফুৰিলোঁ আমি এদিন ন ফুল বৰদোৱা কিন্তু জেগাটো বহুত ধুনীয়াকৈ বনাই দিছে দেই একদম মানে বহুত মানে বেলেগ ধৰণে বনাইছে আৰু আমাৰ কিন্তু সেইটো কাম কিন্তু মজা কৰিছে মানুহবিলাক আহিব লাগে তাত বহুত কম মানুহ আহি আছে আহিব লাগে কোনোবা যদি গুৱাহাটীৰ পৰা ধৰক তেজপুৰ ছাইডত বা কাজিৰঙাটো গৈয়ে থাকে বাহিৰৰ মানুহো কাজিৰঙা যায় চ' সিহঁতে মানে সেইফালে সোমাব পাৰে তেতিয়া আৰু এতিয়াতো কটেজো বনাই আছে তাত থাকি পেলাইও চাব পাৰে তেতিয়া অসমৰ কালচাৰটো বাহিৰৰ মানুহে দেখিব আৰু মানে পাৰিলে তাত এনেকুৱা ডাঙৰ এখন গেট লগাই দিব লাগে সোমোৱা ছাইডত মানে গুৱাহাটীৰ পৰা আহি থাকিলে মানুহে দেখিব তেতিয়া সোমাই যাব মানে সেইটো কৰিব পাৰে আৰু খোৱাৰ কিবা এটা ভিতৰত কৰি দিলে আৰু ভাল হ'ব এতিয়া অলপ টাইম ৰখি আৰতি চাই যাওঁ আৰু